নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাটত এখন ভাড়াতীয়া দোকানক লৈ সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি সুৰজ কেজৰিৱাল নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে হৰব হৈ পৰিছে যোৰহাট গুৰুদ্বাৰ কমিটি যোৰহাটত এখন ভাড়াতীয়া দোকানক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি সুৰজ কেজৰিৱাল নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে হৰব হৈ পৰিছে যোৰহাট গুৰুদ্বাৰ কমিটি উল্লেখযোগ্য যে গুৰুদ্বাৰ কমিটিয়ে জানিবলৈ দিয়া মতে সুৰজ কেজৰিৱালৰ দেউতাক স্বৰ্গীয় সন্তোষ কেজৰিৱালৰ লগত প্ৰায় 20 বছৰ আগতে 900 বৰ্গফুটৰ এখন দোকানৰ কাৰণে চুক্তিবদ্ধ হৈছিল পৰৱৰ্তী সময়ত গুৰুদ্বাৰ কমিটিৰ প্ৰয়োজন হোৱাত দোকান ঘৰ খালী কৰিবলৈ লিখিত নিৰ্দেশ দিয়ে কিন্তু বিষয়টোৰ অন্য ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত কৰিছে গুৰুদ্বাৰ কমিটিয়ে সুৰজ কেজৰিৱালৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ বিষয়টো যোৰহাট সদৰ আৰক্ষী বিষয়াই তদন্ত কৰি আছে আসলতে কি হৈছিল ঘটনাটো তদন্তৰ শেষত সকলো কথা পোহৰলৈ আহিব 10 তাৰিখে আমাৰ ইয়াত এটা ঘটনা হৈছে যেটো মিডিয়াতে আহিছে এই ঘটনাটো হ'ল যে আমাৰ টিনেট আছে সুৰজ কেজৰিৱাল এজনৰ ওপৰত হেতি আমাৰ ওপৰতে কেছ দি দিছে মানে দোকানটো খালী নকৰো আমিতো একো কোৱা নাই আমি ভেকেট কৰিবলৈ কৈছিলো তাহাঁতি মানে কোৰ্টত পইচা জমা কৰি আছে আৰু বিল্ডিংটো আমি বনাম বুলিয়ে ভেকেট কৰিবলৈ সবক কৈছো আৰু ফাৰ্ষ্ট ফ্লোৰটো গুটেখিনি টিনেট যিবিলাক আছিল এইবিলাক খালী কৰি পেলালে এইদিনা 10 তাৰিখে এইজনে পিছলৈ গৈ আছিল আমাৰ গুৰুদ্বাৰ পিছত আমাৰ কিবা ধৰ্মীয় অনুষ্ঠান চলি আছিল এই সময়তে আমি তাক মাতি এই যে তুমি যে য'ত যে বস্তু ৰাখি দিয়া সেইটো সুধিবৰ কাৰণে আমি তাক মাতিলো কিন্তু এই মতাৰ লগে লগে হি বহুত হাইপাৰ হৈ গ'ল আৰু বহুত জোৰকে মানে ক'ব ধৰিলে যে মোক আপোনালোকে কেনেকৈ মাতিব পাৰে এনেকৈ ক'লে তো এই আমাৰ ধৰ্মীয় অনুষ্ঠান চলি থকা তাত বাধাটো হৈ যাব কাৰণে আমি তাক অফিচলৈ ভিতৰলৈ মাতি বহাবলৈ চেষ্টা কৰিলোঁ যে আপুনি বহক কি কথা আছে কথা পাতক আমি কথা পাতিবলৈহে মাতিছোঁ আপোনাক সি যেতিয়া চকীত বহিবলৈ ধৰে চকীটো ভাঙি যায় প্লাষ্টিকৰ চকী এই চকীটো আমাৰ এতিয়াও আছে আৰু এই চকীটো ভাঙা সময়তে হয়তো তাক ইনজৰ্ড হৈছে নে নাই আমি একো নাজানো কিন্তু তাৰ চকী উঠাৰ পিছত আমাৰ মানে পাগুৰি পিনে হাত দিব ধৰিছে আৰু খালিস্তানী বুলি মেনশ্যন কৰিছে সেইটো মেইন কথা হিয়ে খালিস্তানী মেনশ্যন কৰিছে আপোনাক খালিস্তানী মোক দম দিছে এনেকা বুলি ক'লে তাৰপিছত এই আমাৰ ৰুমৰ পৰা ওলাই বাহিৰত আহি ইমান জোৰকে চিঞৰিলে যে এহেঁতি মোক কিডনেপ কৰিলে মোৰ আটাইমটো মাৰ্ডাৰ কৰিছে এনেকা কৰিলে ইমান জোৰকে আই মই মৰিলো এনেকা ক'লে এইটো কওঁতে আমাৰ গোটেই ধৰ্মীয় অনুষ্ঠানটো লণ্ডপণ্ড কৰি পেলালে সেইটো সময়ত যেতিয়া আমাৰ গোটেই ধৰ্মীয় অনুষ্ঠানটো লণ্ডপণ্ড হৈ গ'ল আমাৰ শিখ কমিউনিটিৰ মানুহ আমাৰ মেনেজমেণ্ট কমিটিক কৈছে যে আপোনালোকে ইয়াত কি কৰি আছে আমি দেখিলোঁ যে কথাটো বৰ বেয়া হৈ গ'ল আমাৰ শিখ চেণ্টিমেণ্ট যিটো ৰিলিজিয়াছ চেণ্টিমেণ্টটো হাৰ্ট হৈ গ'ল তেতিয়া এইটো হাৰ্ট হৈ যোৱাৰ কাৰণে মই আৰু এজন পবিত্ৰ সিং এক্স ছেক্ৰেটাৰী তো আমালোকে এই থানাত গৈ এজাহাৰ এটা দিলোঁ আৰু থানাত এজাহাৰ দিয়াৰ পিছতে ই দেখিলে যে এইটো কথাটো বেলেগ হৈ গ'ল মইতো সিহঁতৰ ধৰ্ম অনুষ্ঠানত মানে বাধা দি দিলোঁ সিহঁতৰ চেণ্টিমেণ্টত হৈছে তেতিয়া সিও ওলাই গৈ তো তাত এফআইআৰ দিছে নামটো হ'ল সুৰজ কেজৰিৱাল আমি সুৰজ কেজৰিৱাল তেওঁতো আমাৰ গোটেই কমিটি মেম্বাৰৰ ওপৰতে দিছে নেকি এই এটা পিছত ভিডিঅ'টো এটা পাইছোঁ যে আমাক মানে কৃপান দি খুচিছে সেইটো মানে আমি ডিনাই কৰোঁ আমালোকে তাত লগত টাচে কৰা নাই কিন্তু আৰু এটা কথা যিজন মেম্বাৰ ভিতৰত আছিলে এই কোনো কৃপান ধাৰণো নকৰে কৃপানধাৰী কোনো অমৃতধাৰী হ'লে কৃপান কৰে আমাৰ কোনো অমৃতধাৰী তেনেকুৱা নাই কোনো কৃপান ধাৰণ কৰা নাছিলে এইটো মিছা কথা মিছা কথা সেইটো ই নিজৰ মানে মই যে দোকানটো এৰাটো যি আছে মই নেৰো আৰু মোৰ কেছ চলি আছে মই একদম ৰজা নিচিনা ইয়াত ঘূৰি ফুৰো মোক কোনে ক'ব বাধা দিব নোৱাৰে সেইটো কাৰণে সি এইবিলাক প্ৰপাগাণ্ডা কৰিছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও